তোমালোক সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ। তো আজিৰ এই ভিডিঅ'টিত আমি তোমালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ সায়েন্সৰ আৰু এটা নতুন ক্লাছ লৈছো। তো ইয়াতে আমি কিছুমান মোস্ট ইম্পৰ্টেন্ট সায়েন্সৰ কোৱেশ্চন চাম আৰু ইয়াৰ আগতেও সায়েন্সৰ মেথছৰ আৰু ইংলিছ গ্ৰামাৰৰ সেপাৰেট ভিডিঅ' আপলোড কৰিছো। তো যদি তোমালোকে হেবোৰ চোৱা নাই তেনেহলে আমাৰ প্লেলিষ্ট আছে জিএনএমৰ, এই প্লেলিষ্টৰ পৰা গোটেই ভিডিঅ'বিলাক চাই ল'ব পাৰিবা। এতিয়া আমি বেছি দেৰি নকৰো, কোৱেশ্চনখিনি চাওঁ আৰু কোৱেশ্চনখিনি চোৱাৰ আগতে আৰু এটা কথা জনাও, যেহেতু তোমালোকৰ এক্সামটো 13 জুলাই তাৰিখে অনুষ্ঠিত হ'ব, সকলোৱে চাগে ডেটটো গম পাইছে। তো এতিয়া মাত্ৰ কেৱল তোমালোকৰ হাতত 1 মাহ সময় আছে। তো এই 1 মাহত সম্পূৰ্ণ প্ৰিপাৰেচন তোমালোকে কৰিব লাগিব, কাৰণ অলৰেডি বহুতৰে প্ৰিপাৰেচন চলি আছে আৰু আধা আধি প্ৰিপাৰেচন কৰি পেলাইছে। সো এতিয়া তোমালোকে যদি এতিয়াৰ পৰা প্ৰিপাৰেচন নকৰা তেতিয়া আৰু পিছলৈ কমপ্লিট কৰিব নোৱাৰিবা। সেইকাৰণে যদিহে তোমালোকৰ ইম্পৰ্টেন্ট PDF নোটছ কিছুমান লাগে যৰ পৰা তোমালোকে বহুতো কোৱেশ্চন কমন পেলাব পাৰা, তেতিয়াহ'লে আমাৰ স্ক্ৰীনত থকা নাম্বাৰটোত হোৱাটছআপত মেছেজ কৰি কেৱল মাত্ৰ 49 টকা পে' কৰি পিনে এই ইম্পৰ্টেন্ট PDF বিলাক লৈ ল'ব পাৰিবা। ঠিক আছে, যদি প্ৰয়োজন হয়, যদি ভাবা যে ভালদৰে প্ৰিপাৰেচন কৰিম, তেতিয়াহ'লে স্ক্ৰীনত থকা নাম্বাৰটোত এতিয়া আমাক হোৱাটছআপত মেছেজ কৰিবা। তো এতিয়া আমি কোৱেশ্চনখিনি চাওঁ। প্ৰথম কোৱেশ্চনটো চোৱা, which of the following is not a characteristic of a virtual image? তলৰ কোনটো ভাৰ্চুৱেল ছবিৰ বৈশিষ্ট্য নহয়? সো ইয়াতে কোনটো ভাৰ্চুৱেল ছবিৰ বৈশিষ্ট্য নহয় আমাক সুধিছে, কোনটো হ'ব? সো ইয়াৰে ভিতৰতে শুদ্ধ উত্তৰটো হ'ব অপচন ডি, ইনভাৰ্টেড। নেক্সট কুৱেশ্যন, what type of lens is used in a magnifying glass? মেগনিফাইং গ্লাছত কেনেধৰণৰ লেন্স ব্যৱহাৰ কৰা হয়? আমি যে সৰু বস্তুক ডাঙৰকৈ দেখিবলৈ যেটো মেগনিফাইং গ্লাছ ব্যৱহাৰ কৰো, সো তাতে কেনেকুৱা ধৰণৰ গ্লাছ ব্যৱহাৰ কৰা হয় বা কেনেকুৱা ধৰণৰ লেন্স তাতে ব্যৱহাৰ কৰে? সো এটো হৈ যাব অপচন বি, কনভেক্স লেন্স। নেক্সট কোৱেশ্চনটো হৈছে, which part of the eye helps in focusing light onto the retina? চকুৰ কোনটো অংশই ৰেটিনাৰ ওপৰত পোহৰ কেন্দ্ৰীভূত কৰাত সহায় কৰে? ঠিক আছে, কোনটো অংশই ৰেটিনাৰ ওপৰত পোহৰ কেন্দ্ৰীভূত কৰাত সহায় কৰে? সো চকুৰ সেই অংশটোৰ নাম হৈছে অপচন সি, লেন্স। নেক্সট কোৱেশ্চনটো চোৱা, which of the following is the formula for calculating electric power? অৰ্থাৎ বৈদ্যুতিক শক্তি গণনাৰ বাবে তলৰ কোনটো একক বা কোনটো সূত্ৰ আমাৰ ব্যৱহাৰ হয়? ঠিক আছে, কোনটো সূত্ৰ ব্যৱহাৰ হয় বৈদ্যুতিক শক্তি গণনা কৰিবলৈ? সো এটো হৈ যাব অপচন বি, P = VI। তো ইয়াতে P কি বুজায়? P ইলেক্ট্ৰিক পাৱাৰটোক বুজায়। ঠিক আছে, P মানে হৈছে ইলেক্ট্ৰিক পাৱাৰ, V মানে হৈছে ইয়াতে ভল্টেজ আৰু I মানে হৈছে কাৰেন্ট। ঠিক আছে, I মানে হৈছে প্ৰবাহ। নেক্সট কোৱেশ্চন, which of the following is used to measure the strength of a magnetic field? চুম্বকীয় ক্ষেত্ৰৰ শক্তি জুখিবলৈ তলৰ কোনটো ব্যৱহাৰ কৰা হয়? চুম্বকীয় ক্ষেত্ৰৰ শক্তি এটা বা চুম্বকীয় ক্ষেত্ৰটো জুখিবলৈ কি ব্যৱহাৰ কৰা হয়? তো এটো হৈ যাব অপচন সি, গেলভেনোমিটাৰ। ঠিক আছে, সৰু সৰু বৈদ্যুতিক প্ৰবাহ ধৰা পেলাবলৈ আৰু জুখিবলৈ এই গেলভেনোমিটাৰটো ব্যৱহাৰ কৰা হয়। নেক্সট কোৱেশ্চনটো হৈছে, what type of energy is stored in a battery? বেটাৰীত কি ধৰণৰ শক্তি জমা হয়? ঠিক আছে, বেটাৰীত কেনেকুৱা ধৰণৰ শক্তি জমা হয় সুধিছে। কাইনেটিক এনাৰ্জি হ'ব, পটেনশিয়াল এনাৰ্জি হ'ব, কেমিকেল এনাৰ্জি হ'ব নে থাৰ্মেল এনাৰ্জি হ'ব? সো এটো হৈ যাব অপচন সি, কেমিকেল এনাৰ্জি। ঠিক আছে, বেটাৰীত ৰাসায়নিক শক্তি জমা হয়। নেক্সট কোৱেশ্চনটো হৈছে, what is the speed of sound in air at room temperature? কোঠাৰ উষ্ণতাত বায়ুত শব্দৰ গতি কিমান হয়? ঠিক আছে, ৰুম টেম্পাৰেচাৰত বায়ুত শব্দৰ গতি কিমান হ'ব? সো এটো হৈ যাব অপচন বি, 340 মিটাৰ পাৰ সেকেন্ড। ঠিক আছে, 340 মিটাৰ প্ৰতি সেকেন্ডত। নেক্সট কোৱেশ্চনটো হৈছে, which of the following is the formula for calculating speed? গতি গণনাৰ বাবে তলৰ কোনটো সূত্ৰ ব্যৱহাৰ কৰা হয়? ঠিক আছে, স্পীড উলিয়াবলৈ কোনটো সূত্ৰ ব্যৱহাৰ কৰে? সো এটো হৈ যাব অপচন এ, স্পীড = ডিসটেন্স আপন টাইম। ঠিক আছে, স্পীডটো s বুলি লিখা হলে তেতিয়া ওপৰত কি লিখা হয়? d, ডিসটেন্স d লিখা হয় আৰু তলত t মানে টাইম, s = কি হ'ব? d/t। সো এইটোৱে সূত্ৰ হয় গতি উলিয়াবলৈ। নেক্সট কোৱেশ্চনটো হৈছে, what is the main cause of refraction of light? পোহৰৰ বিৱৰ্তনৰ মূল কাৰণটো কি হয়? ঠিক আছে, পোহৰৰ বিৱৰ্তনৰ মূল কাৰণটো কি হ'ব? সো এইটো হ'ব অপচন সি,
চেঞ্জেছ ইন স্পীড অফ লাইট অৰ্থাৎ যে যিবিলাক পোহৰৰ হেৰি আছে স্পীডটো আছে দ্ৰুতিটো আছে তাৰ পৰিৱৰ্তন ঘটা পোহৰৰ বিৱৰ্তনৰ মূল কাৰণটো হৈছে যে পোহৰৰ গতিৰ পৰিৱৰ্তন ঘটে নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং ইজ এ ভেক্টৰ কোৱান্টিটি তলৰ কোনটো ভেক্টৰ পৰিমাণ হয় তলৰ গিটাৰ ভিতৰত কোনটো ভেক্টৰ পৰিমাণ হয় সো ইয়াৰে ভিতৰতে অপচন ডিটো হ'ব শুদ্ধত্তৰ ভেলোচিটি ঠিক আছে ভেলোচিটিটো এটা ভেক্টৰ পৰিমাণ হয় নেক্সট কোৱেশ্চন হোৱাট ইজ এ কেমিক্যাল ৰিএকশন ৰাসায়নিক বিক্ৰিয়া কি হয় আসলতে তো ৰাসায়নিক বিক্ৰিয়াটো কি হ'ব এটো হ'ব অপচন বি এ প্ৰসেস where new substances are formed তো ৰাসায়নিক বিক্ৰিয়াত কি হয় এটা নতুন যৌগ বা নতুন পদাৰ্থ বনে বা গঠন হয় নেক্সট কোৱেশ্চন which of the following is an example of physical change তলৰ কোনটো শাৰীৰিক পৰিৱৰ্তনৰ উদাহৰণ হয় ঠিক আছে তলৰ কোনটো শাৰীৰিক পৰিৱৰ্তনৰ উদাহৰণ সো এটো হ'ব অপচন সি মেল্টিং অফ আইস এটো এটা physical changes হয় next question what is the chemical formula of calcium oxide calcium oxide er ৰাসায়নিক সূত্ৰটো কি তো ইয়াৰ কাৰেক্ট আনসাৰটো হৈ যাব অপচন এ CaO ঠিক আছে ক্যালসিয়াম অক্সাইডটো হৈছে CaO নেক্সট কোৱেশ্চনটো হৈছে which of the following is a strong acid তলৰ কোনটো শক্তিশালী এসিড হয় সো এটো হৈ যাব অপচন বি HCl অৰ্থাৎ হাইড্ৰক্লোৰিক এসিড নেক্সট কোৱেশ্চন which of the following metal is used in the manufacture of aluminum utensil এলুমিনিয়ামৰ বাচন প্ৰস্তুত কৰাত তলৰ কোনটো ধাতু ব্যৱহাৰ কৰা হয় সো এটো হ'ব অপচন ডি এলুমিনিয়াম মানে এলুমিনিয়ামৰ বাচন বনাবলৈ এলুমিনিয়ামটো ব্যৱহাৰ কৰিব নেক্সট কোৱেশ্চনটো চোৱা which of the following non metal is used as a disinfectant তলৰ কোনটো অধাতু disinfectant ঠিক আছে তলৰ কোনটো অধাতু বীজাণুনাশক হিচাপে ব্যৱহাৰ কৰা হয় তো এনেকুৱা এটা অধাতু আছে যেটো বীজাণুনাশক হিচাপে ব্যৱহাৰ কৰা হয় তো হেতু হৈছে অপচন এ ক্লোৰিন নেক্সট কোৱেশ্চন which of the following is a saturated hydrocarbon তলৰ কোনটো সংপৃক্ত হাইড্ৰকাৰ্বন হয় কোনটো সংপৃক্ত হাইড্ৰকাৰ্বন তো এটো হৈ যাব অপচন সি ইথেন নেক্সট কোৱেশ্চনটো চোৱা which of the following is a chemical reaction তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়া হয় সো এটো হৈ যাব অপচন এ বাৰ্নিং এ ক্যান্ডেল ঠিক আছে অৰ্থাৎ এটা মোমবাতি জ্বলে যেতিয়া মোমবাতি জ্বলে তেতিয়া তাত ৰাসায়নিক বিক্ৰিয়া ঘটে নেক্সট কোৱেশ্চন what is the product of the reaction between an acid and a metal তো এসিড আৰু ধাতুৰ মাজত যেতিয়া বিক্ৰিয়া হয় তেতিয়া তাৰ গুণফল কিমান মানে এসিড আৰু ধাতুৰ মাজত বিক্ৰিয়া হলত কি উৎপন্ন হয় সো ইয়াৰে ভিতৰতে শুদ্ধ উত্তৰটো হ'ব অপচন সি সল্ট এণ্ড হাইড্ৰোজেন গেছ এসিড আৰু ধাতুৰ মাজত বিক্ৰিয়া হলে নিমখ আৰু হাইড্ৰোজেন গেছ ওলায় নেক্সট কোৱেশ্চন which of the following is a non metal তলৰ কোনটো অধাতু সো কোনটো অধাতু এটো হৈ যাব অপচন সি অক্সিজেন নেক্সট কোৱেশ্চনটো হৈছে what is the basic unit of life জীৱনৰ মৌলিক একক কি তো এটো হৈ যাব অপচন সি সেল ঠিক আছে জীৱনৰ মৌলিক একক হৈছে সেল নেক্সট কোৱেশ্চনটো হৈছে what is the functional unit of the kidney বৃক্কৰ কাৰ্যকৰী একক কি সো কিডনিৰ মেইন ফাংশন যদি আহে সো কোনটো হ'ব এটো ফাংশনাল ইউনিট হ'ব অপচন বি নেফ্ৰন মানে বৃক্কৰ কাৰ্যকৰী এককটো হৈছে নেফ্ৰন এটো কিন্তু ইম্পৰ্টেন্ট প্ৰশ্ন হয় আমি আগৰ ক্লাস বিলাকতো আলোচনা কৰিছো তো এটো মনত ৰাখি থবা নেক্সট কোৱেশ্চন which of the following is a plant hormone তলৰ কোনটো উদ্ভিদ হৰমোন হয় তো এটো হৈ যাব অপচন ডি অক্সিন ঠিক আছে অক্সিন এটো এটা উদ্ভিদ হৰমোন হয় বাকি থাইৰক্সিন এড্ৰিনালিন আৰু ইনসুলিন আটাইকিটা মানুহৰ হৰমোন হয় নেক্সট কোৱেশ্চন what is the primary function of red blood cells অৰ্থাৎ ৰক্তকণিকা বিলাকৰ প্ৰাথমিক কাম কি হয় এইবিলাক red blood cells আছে অৰ্থাৎ RBC আছে লোহিত ৰক্তকণিকা তাৰ প্ৰাথমিক কাম কি সো এটো হৈ যাব অপচন এ ট্ৰান্সপোৰ্ট অক্সিজেন নেক্সট কোৱেশ্চন which organ in human produces insulin
মানুহৰ কোনটো অংগ ইনসুলিন উৎপন্ন কৰে বা ইনসুলিন প্ৰস্তুত কৰে সো এটো হ'ব অপচন বি পেনক্ৰিয়াছ অৰ্থাৎ অগ্ন্যাশয় গ্ৰন্থিয়ে নেক্সট কোৱেশ্চনটো হৈছে what pigment gives plant their green color কি ৰঞ্জক পদাৰ্থই উদ্ভিদক সেউজীয়া ৰং দিয়ে ঠিক আছে কোনটো ৰঞ্জক পদাৰ্থই উদ্ভিদক সেউজীয়া ৰং প্ৰদান কৰে সো এটো হৈ যাবগে অপচন এ ক্লোৰোফিল ঠিক আছে ক্লোৰোফিল থকাৰ কাৰণে উদ্ভিদৰ ৰং সেউজীয়া হয় নেক্সট কোৱেশ্চনটো হৈছে what is the male gamete in plants উদ্ভিদত পুৰুষ গেমেটটো কি হয় তো এটো হৈ যাব অপচন ডি স্পাৰ্ম ঠিক আছে স্পাৰ্ম বা স্পাৰ্ম সেল বিলাক যিবিলাক আছে এটো উদ্ভিদৰ গেমেট হয় নেক্সট কোৱেশ্চনটো হৈছে what does the human brain cerebrum control মানুহৰ মগজুৰ মস্তিষ্কই কি নিয়ন্ত্ৰণ কৰে বা আমাৰ যেটো cerebrum part আছে হেতু কি নিয়ন্ত্ৰণ কৰে সো ইট ইজ অপচন সি ভলান্টাৰী একশনস বিলাক নিয়ন্ত্ৰণ কৰে নেক্সট কোৱেশ্চনটো হৈছে which vitamin is essential for blood clotting তেজ জমা হোৱাৰ বাবে কোনটো ভিটামিন অতি প্ৰয়োজনীয় ঠিক আছে আমাৰ তেজ কোবাত কিবা কাটিলে মিলিলে যে তেজ ওলাই সো তাৰ তেজ বন্ধ হ'ব কাৰণে তেজ জমা হ'ব কাৰণে কোনটো ভিটামিন দায়ী সো এটো হ'ব অপচন এ ভিটামিন কে তো এটো মনত ৰাখি থব কে ভিটামিন থকাৰ কাৰণে তেজ গুট মাৰে নেক্সট আৰু লাষ্ট কোৱেশ্চন what determines the sex of a human baby মানুহৰ কেঁচুৱাৰ লিংগ কিহৰ দ্বাৰা নিৰ্ণয় কৰা হয় সো ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো অপচন ডি x and y chromosomes ঠিক আছে x আৰু y ক্ৰোমোজোমৰ দ্বাৰাই মানুহৰ কেঁচুৱা তাৰ লিংগ নিৰ্ধাৰণ কৰা হয় তো বন্ধুসকল আজিৰ এই ভিডিওটো যদি তোমালোকৰ ভাল লাগিলে তেতিয়াহলে ভিডিওটো এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবা আৰু যদি হে তোমালোকৰ এন্ট্ৰেন্স পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট কিছুমান নোটছ বিলাক লাগে তেতিয়াহলে আমাক এই নম্বৰটোত WhatsAppত মেছেজ কৰি লৈ লবা 8133840965 এই নম্বৰটোত WhatsAppত মেছেজ কৰিবা আৰু কেৱল মাত্ৰ 49 টকা পে কৰিলে আমি তোমালোকক সম্পূৰ্ণ সাবজেক্টৰ নোটছ বিলাক দি দিম আজি ভিডিওটো চোৱাৰ কাৰণে তোমালোক সকলোকে ধন্যবাদ